পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কুৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহেব, পবিত্ৰ কবীৰ চাহেবৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। গতিকে আমাৰ যি প্ৰসংগ চলি আছে, আমি পুৰুষক সিদ্ধ কৰিব লাগে। পুৰুষ মানে পৰমাত্মা। এয়া চাব, শ্ৰীমদ ভাগৱত গীতাখন থৈ দিলোঁ, যজুৰ্বেদখন লৈ ল'লোঁ। এইখনো মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰাই অনুবাদিত। এইখন ইয়াৰ পৰাই প্ৰকাশিত। সেইখনেই হয় যিখন অলপ আগতে পঢ়ি আছিলোঁ। এইখন সেইখনেই। এতিয়া 44 অধ্যায় পঢ়ি আছোঁ, 40 নম্বৰ অধ্যায় যজুৰ্বেদৰ 15 নম্বৰ শ্লোকত আমি পঢ়িছোঁ, ওম কৰ্তো সমৰ কলব্য সমৰ কৰ্তো। এইটো আমি পঢ়িলোঁ। ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰা, বিশেষ শ্ৰদ্ধাৰে স্মৰণ কৰা, মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য বুলি ভাবি স্মৰণ কৰা। বায়ু অনিলম অমৃতম অথ ইদম ভস্মান্তম শৰীৰম। শৰীৰ ভস্ম হ'লে, নষ্ট হ'লে, শৰীৰ এৰাৰ সময়ত আপোনাৰ যি বায়ু প্ৰাণ, যি আপোনাৰ জীৱ, তাত ইমান অমৰত্ব আহি যাব যে সেয়া যি ওমৰ পৰা হয়। এতিয়া আমি ইয়ালৈ আহিম 44 অধ্যায় 40 নম্বৰ অধ্যায় 17 নম্বৰ শ্লোকলৈ। এয়া 17 নম্বৰ মন্ত্ৰ। ইয়াত লিখা আছে, হে মনুষ্য, যেনেকৈ জ্যোতিস্বৰূপী ৰক্ষক মোৰ পৰা, এই বেদৰ জ্ঞানদাতাই কৈছে মোৰ পৰা, অবিনাশী যথাৰ্থ কাৰণত আচ্ছাদিত মুখৰ সমতুল্য উত্তম অংগৰ প্ৰকাশ কৰা হয় বুলি হ'ব লাগিছিল। আৰু সেয়া প্ৰাণ অথবা সূৰ্যলোকত পুৰুষে বুলি আছে সংস্কৃতত। পুৰুষ মানে পূৰ্ণ পৰমাত্মা। আমি ইয়াৰ পৰা পুৰুষ সিদ্ধ কৰিবলগীয়া আছিলে, পূৰ্ণ পৰমাত্মা। এটাতে তেওঁ নিজেই কৈ আছে যে মই জ্ঞান দি আছোঁ হে মনুষ্যসকল, কাৰণ জ্যোতিস্বৰূপী ৰক্ষক মোৰ পৰা, এই জ্যোতিস্বৰূপীটো হ'ল কাল, মোৰ পৰা যি অবিনাশী যথাৰ্থ কাৰণত আচ্ছাদিত মুখৰ তুল্য উত্তম অংগৰ প্ৰকাশ কৰা হয়, অৰ্থাৎ জ্ঞান দিয়া হয়, যি সেয়া বেদৰ জ্ঞানদাতাই কৈছে, যি সেয়া প্ৰাণ অথবা সূৰ্যমণ্ডলত যি পূৰ্ণ পৰমাত্মা আছে, তেওঁতো পৰোক্ষ হয়। ইয়াত হয় লিখিব লাগিছিল। এহেম, ইয়াত কৈছে এহেম, আছ আহেম, ওম খম ব্ৰহ্ম। খম মানে ব্ৰহ্মলোক ৰূপী দিব্য আকাশত ব্ৰহ্ম থাকে, আৰু এয়া মোৰ ওম নাম। এহেম মানে মই আকাশৰ তুল্য ব্যাপক ব্ৰহ্ম নিলিখিলে মই ব্ৰহ্ম হয়, আৰু মোৰ ওম নাম, মই তাৰ ওম সকলোৰে ৰক্ষক, যি মই তেওঁৰ এনেকুৱা নাম জানো। এনেকুৱা ওম লিখিব লাগিছিলে, মোৰ ওম নাম বুলি জানা। এয়া খেলি মেলি কৰিছে। ইয়াৰ পৰা সিদ্ধ হ'ল যে বেদৰ জ্ঞানদাতাই কৈ আছে যে মোৰতো ওম নাম হয়। সেই পৰমাত্মা, পুৰুষ মানে পূৰ্ণ পৰমাত্মা, তেওঁ গুপ্ত, তেওঁ অন্য, তেওঁ পৰোক্ষ। এতিয়া আমি ইয়াত আহোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ এতিয়া 8 আৰু 9 স্পষ্ট কৰিম। প্ৰথমতে আমি পুৰুষৰ অৰ্থ এওঁলো কৰি এই ইঞ্জিনিয়াৰসকলৰ পৰাই ল'ব লাগিব, নহ'লে আপোনালোকক ভ্ৰমিত কৰি দিব। পুৰুষ মানে মানুহ বুলি ক'ব। পুৰুষ কিয়নো পৰমাত্মা মানুহৰ দৰেই হয়, সেইবাবেই প্ৰথম পুৰুষ তেওঁৱেই হয়। ছেকেণ্ড পুৰুষ আমি মনুষ্যসকল, তাত প্ৰথম পুৰুষ কিয়নো যেনেকৈ পবিত্ৰ বাইবেলত লিখিছে যে পৰমাত্মাই মনুষ্যসকলক নিজৰ দৰেই বনাইছে। গতিকে তেওঁ পুৰুষ, তেওঁ পৰমাত্মা। আমিও পুৰুষ, কিন্তু আমি নাশবান। আমি তেওঁৰ ডুপ্লিকেট চেহেৰা, তেওঁৰ আকাৰৰ দৰেই মিলাজুলা মনুষ্য সদৃশ। গতিকে যিসকলক ভগৱানে পাইছে, গৰীবদাস চাহেবদেৱে কৈছে নিজৰ অমৃত বাণীত, হামৰে হি উনিয়াৰ হে হামৰা সৰ্জনাৰ। আমাৰেই ৰূপৰ হয় আমাৰ ভগৱান, আমাক সৃষ্টি কৰোতাজন সেই পৰম পিতা। এতিয়া ইয়াত পুৰুষ যি আছে, এই ভগৱান পৰমাত্মাৰ ফালে সংকেত দিছে, যদিও তেওঁলোকে খেলি মেলি কৰিব বিচাৰিলে ইয়াত পুৰুষ লিখিব আৰম্ভ কৰিলে, পৰমাত্মা বুলি লিখা বন্ধ কৰিলে আমাক মূৰ্খ সজাবলৈ। তেওঁলোক জনতাৰ নাশক। এওঁলোকে সংস্কৃতটো নিশ্চয় জানিছিলে, কিন্তু আধ্যাত্মিক জ্ঞান নাছিলে। এওঁলোক কালৰ দূত হয়। লাগিলে তেওঁ মহৰ্ষি দয়ানন্দই হওক বা তেওঁৰ যিমানবোৰ শিষ্য আছে, যিসকলে এইখন অনুবাদ কৰিছে এই বেদবোৰৰ, তেওঁলোকেই ভ্ৰমিত আৰু সমাজকো
যথাৰ্থ জ্ঞান দিব নোৱাৰিলে, অথবা আজিলৈকে যিমানবোৰ ঋষি মহৰ্ষি আহিলে তেওঁলোকৰ যথাৰ্থ জ্ঞান নাছিল। কেৱল সেইসকল যিসকলক পৰমাত্মাই নিজৰ পৰিচয় দিছে, নিজৰ সাক্ষাৎকাৰ কৰালে, সৎলোকলৈ লৈ গ'ল, আকৌ এৰি দিলে, সেই মহাপুৰুষসকলৰ বাহিৰে আৰু কাৰো লগতে আধ্যাত্মিক জ্ঞান নাছিল। এতিয়া সেই জ্ঞান এই দাসক দিছে পৰম পিতাই। ইয়াৰ লাভ লোক। এতিয়া চাওক, এতিয়া আমি আহিলোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ নম্বৰ 6লৈকেতো এওঁলোকে পৰমাত্মাই লিখিলে। হাতত তেওঁলোকে পুৰুষ লিখা আৰম্ভ কৰিলে। সেই পুৰুষক, সেই পৰমাত্মাক বুলি লিখিব লাগিছিল। তম মানে সেই পৰমাত্মা, সেই পুৰুষ বুলি লিখি দিলে। কি কথা হ'ল? ইয়াত খেলি মেলি কৰিলে। এতিয়া পুৰুষ মানে পৰমাত্মাই আপোনাক পূৰ্ণ পৰমাত্মা, আমি ইয়াক পূৰ্ণ পৰমাত্মা বুলি ক'ম। সেই পূৰ্ণ পৰমাত্মাক উগ্ৰগতিয়ে প্ৰেৰণা কৰে। মানে যেতিয়া সংসাৰত হাহাকাৰ লাগি যায় আৰু আধ্যাত্মিক গুৰুসকল যেতিয়া অজ্ঞানী হৈ যায়, তেওঁলোকৰ উদ্দেশ্য কেৱল জনতাক ঠগাই হয়, হাহাকাৰ লাগি যায়, সকলো প্ৰাণী দুখী হৈ যায়, তেতিয়া পৰমাত্মাও দুখী হৈ যায়। কাৰণ আমি তেওঁৰ সন্তান, তেওঁ আমাৰ পিতা। গতিকে আপোনজনৰ দুখ আপোনজনেহে বুজে। গতিকে পৰমাত্মাই সেই উগ্ৰগতিৰ দ্বাৰাই প্ৰেৰিত হৈ 600 বছৰ আগতে পৰমাত্মা আহিছিল, জ্ঞান কৈ থৈ গৈছিল। একেবাৰে শান্তি হৈ গৈছিল সমাজত, এতিয়ালৈকে চলি আছে। কোনো লুটপাট নাছিলে, মৰমেৰে বাস কৰিছিলে। কোনোবাই কাৰোবাক দুখ দিয়াৰ আগতে ভয় কৰিছিলে ভগৱানক। এতিয়া জুই লাগি গৈছে সকলোতে, সমগ্ৰ বিশ্বতে মায়া মায়া দেখা গৈছে। না কোনো লাজ থাকিল, না চৰম থাকিল, না ভগৱানৰ ভয় থাকিল। এতিয়া সেই শান্তিক পুনৰ স্থাপন কৰিবলৈ আৰু ভক্তিক পৰমাত্মাই আগতেই এই বচন কৈ থৈছিলে যে যেতিয়া কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব, তেতিয়া মই মোৰ দাসক পঠিয়াম, তেওঁক পূৰ্ণ জ্ঞান দিম। এনেইতো ভগৱানে স্বয়ং আহিম বুলিয়েই কৈছিলে 12 নম্বৰ পন্থত, গৰীব দাসৰ পন্থত। পৰমাত্মা নাহিলে, গতিকে পৰমাত্মাই দাসক পঠিয়ালে সম্পূৰ্ণ স্পিৰিচুৱেল নলেজ আৰু পাৱাৰ দি, পৰমাত্মাই নিজৰ শক্তি দি। এতিয়া পুনৰ স্থাপন হ'ব শান্তিৰ। এতিয়া ইয়াত কি কৈছে যে সেই পৰমাত্মাক ইয়াৰে উগ্ৰগতিয়ে মানে ভয়ানক স্থিতিয়ে প্ৰেৰণা কৰে। তেতিয়া সেই পৰমাত্মাই শুভ্ৰ শৰীৰ, এটা সুন্দৰ শৰীৰ ধাৰণ কৰি ইয়াতে প্ৰকট হয়। যেনেকৈ 600 বছৰ আগতে আহিছিলে, সেই সময়তো সম্পূৰ্ণ আধ্যাত্মিক মাৰ্গত লুটপাট চলি আছিলে, ভূত প্ৰেতৰ পূজা হৈছিলে, সকলোকে ভ্ৰমিত কৰি ৰাখিছিলে। তেতিয়া পৰমাত্মাই আহি পুনৰ স্থাপন কৰিছিলে আৰু 64 লাখ শিষ্য হৈ গৈছিল সেই শিপিনী, যাক শিপিনী তাঁতী বুলি কোৱা হৈছিলে। যদি সেই পৰমাত্মা নাহিলে হয় 600 বছৰ আগতে ভাৰতবৰ্ষলৈ, 64 লাখ শিষ্য হোৱাটো কোনো বালকৰ খেল নহয়। আৰু সকলোকে পৰমাত্মাই ভক্তিৰে চাৰ্জ কৰি দিলে, তেওঁলোকক সুখ দিলে, তেওঁলোকৰ যি আহিবলগীয়া সন্তান আছিল তেওঁলোক ভাল আত্মা হ'ল। গতিকে এতিয়ালৈকে চলি আছিলে, আমাৰ সমাজত শান্তি আছিলে। কিন্তু 50 বছৰৰ পিছৰ পৰা এতিয়া লাহে লাহে বিপদ আহিব ধৰিছে। এতিয়াতো নুসুধিবই, সেই ভগৱান যলৈ চাব মায়া মায়াই দেখা পাব। কোনোবাই মদ খাই আছে, কোনোবাই মাংস খাই আছে মুকলিকৈ, কেনেকুৱা হাহাকাৰ। কোনোবাই ভাং খাই আছে, কোনোবাই বিড়ি খাই আছে। সকলো মানুহ দূষিত আৰু পৰিৱেশো দূষিত হ'ল। এতিয়া এই ভক্তিৰে পুনৰ স্থাপন হ'ব ভক্তিৰ আৰু বিশ্বত শান্তিৰ। এয়া পৰমাত্মাৰ বচন, এইটোতো হ'বই। এতিয়া চাওক কি লিখিছে, বেদে কি কৈ আছে পৰমাত্মাৰ বিষয়ে চাব। এতিয়া আমি ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ নম্বৰ 8 পঢ়িম। এতিয়া সেই পুৰুষ মানে পৰমাত্মাক উগ্ৰগতিয়ে মানে ভয়ংকৰ স্থিতিয়ে প্ৰেৰণা কৰে আৰু ভাসমান শৰীৰক অৰ্থাৎ সুন্দৰ শৰীৰক সেই পুৰুষে সেই পৰমাত্মাই প্ৰাপ্ত কৰে। আৰু কি প্ৰকাৰে কৰে? এতিয়া ইয়াত লিখা আছে যে য'ত সেই শৰীৰ সেই পৰমাত্মাই 3 প্ৰকাৰে আনৰ বাৰণ অৰ্থাৎ কল্যাণ কৰিবৰ বাবে মধুময় শৰীৰ পায়। সেই পৰমাত্মাক বুজা 3 প্ৰকাৰে আনৰ পালন কৰিবলৈ, ধাৰণ পোষণ কৰিবলৈ, কল্যাণ কৰিবলৈ 3 প্ৰকাৰৰ শৰীৰ ধাৰণ কৰে। 3 প্ৰকাৰৰ। এটা প্ৰকাৰটো আপোনালোকক কৈ দিলোঁ যে পৰমাত্মা ওপৰত থাকে, তাত তেওঁৰ শৰীৰৰ শোভা মনুষ্য সদৃশ হয়, দেখাত ৰজাৰ সমান। শিৰত মুকুট আছে, ছাতি আছে,
আৰু তখ্তত বহি আছে সিংহাসনত, আৰু তেওঁৰ এডাল নোমৰ গুৰিৰ সৈতে কোটি চন্দ্ৰ কোটি সূৰ্য মিলাই দিয়া। এনেকুৱা পোহৰ সেই পৰমাত্মাৰ। এডাল নোমৰ গুৰিৰ বাকী শৰীৰৰ কিমান হ'ব অনুমান কৰিব পাৰে। আৰু যেতিয়া সেই পৰমাত্মাই দ্বিতীয় স্থিতিত আহে, এটা নৱজাত শিশুৰ ৰূপ ধাৰণ কৰে। এতিয়া দ্বিতীয় স্থিতিৰ কথা কৈছে চাব। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ। এতিয়া 9 পঢ়িম আমি, এয়া নৱম। ইয়াত লিখা আছে কি অভি ইমম অধন্য উৎসনন্তি ধেনৱ। ধেনু মানে গাই, শিশু মানে বালক ৰূপধাৰী, সৌম্য মানে পৰমাত্মা, ইন্দ্ৰাই পাত্ৰে। ইয়াৰ অৰ্থ হ'ল ইমম মানে সি, সৌম্য মানে পৰমাত্মাক, পুৰুষ মানে পৰমাত্মাক, পুৰুষ মানে পৰমাত্মাক, কাৰণ এওঁলোকে ইয়াত সৌম্য মানে পৰমাত্মা। চাব, এই সূক্তৰে প্ৰথম মন্ত্ৰত সৌম্য শব্দটো আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 1ত এই সৌম্য শব্দটো আছে। সৌম্য মানে পৰমাত্মা, গতিকে আমি ইয়াতো সৌম্যটোৱেই ল'ম। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 9ত সৌম্য শব্দটো আছে। সৌম্য সেই পৰমাত্মনক, সেই পুৰুষক, পৰমাত্মাক, যিয়ে শিশু ৰূপ ধাৰণ কৰি আহে কুমাৰ অৱস্থাত, মানে বাল্যৱস্থাত। অধ্যন্য মানে অহিংসনীয় বুলি লিখি দিলে এওঁলোকে। অভি মানে পূৰ্ণৰূপেৰে, সকলো প্ৰকাৰে। অধ্যন্য মানে বিনা ধানাই। ধেনু মানে গাই। আমাৰ এই ক্ষেত্ৰত হাৰিয়ানাৰ ভিতৰত যি গাই, যিয়ে গাখীৰ দিয়া নাই, গৰ্ভধাৰণ কৰা নাই, তাক কোৱা হয় বিনা ধানাই বুলি। অধ্যন্য, কাৰণ কিছুমান শব্দ আমাৰ লেংগুৱেজত, কিছুমান সংস্কৃতৰ, কিছুমান পঞ্জাৱীৰ, বাকী অন্য ভাষাৰো সমাৱেশ আছে। এতিয়া ইংলিছ শব্দও বহুত আহি গ'ল আমাৰ ভাষালৈ। ঠিক এনেকৈয়ে আগতেও আমাৰ শব্দ মিলিত হৈছে ভাষাৰ সৈতে। গতিকে অধ্যন্য মানে বিনা ধানাই, অধ্যন্য মানে পূৰ্ণৰূপেৰে কুমাৰী, আৰু ধেনু মানে গাই। সেই পৰমাত্মাই যেতিয়া শিশু ৰূপ ধাৰণ কৰি আহে, তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰাই হয়, এয়াও বেদেই কয়। আৰু সেয়া কোনজন পৰমাত্মাৰ হৈছে? শ্ৰীকৃষ্ণৰ ইতিহাস জীৱনী আছেই আপোনালোকৰ। শ্ৰী ৰামচন্দ্ৰৰ জীৱনীও আপোনালোকৰ লগত আছে, যাক আপোনালোকে ভগৱান বুলি মানিছিল। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ইতিহাস দেখুৱাই দিয়ক, এওঁলোকে যদি কুমাৰী গাইৰ গাখীৰ খাইছে। গতিকে হু ইজ গড? কবিৰ ইজ গড। আৰু কোন কবিৰ? যিয়ে কাশীলৈ আহিছিলে শিপিনী তাঁতী হৈ। এতিয়া চাওক, এতিয়া আমি পঢ়ি আছোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 9ত সেই পৰমেশ্বৰক, শিশুম, যিয়ে শিশু ৰূপ ধাৰণ কৰি আহে। অধ্যন্য, ইয়াক আমি পঢ়িম কুমাৰী বুলি। অধ্যন্য কুমাৰী। ধেনু মানে গাই। গায়ে তৃপ্ত কৰে, তেওঁৰ পালন কৰে। পালনৰ লীলা কুমাৰী গাইৰ দ্বাৰাই হয়। আৰু এয়া কোন পৰমাত্মাৰ হ'ল? কবিৰ ভগৱানৰ। আপোনালোকক কবিৰ সাগৰৰ পৰাই প্ৰমাণ কৰি দিছিলোঁ। আৰু যিসকল মহাপুৰুষক পৰমাত্মাই পালে আৰু সচখণ্ডলৈ লৈ গ'ল, আৰু যিসকলক পৰমাত্মাই পালে তেওঁলোক কোন কোন? আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুৰুপদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰাণী জিলা জজ্জৰৰ, আদৰণীয় শ্ৰী ঘিছা দাস চাহেবদেৱ, গাঁও খেখৰা, জিলা মেৰঠ, উত্তৰ প্ৰদেশৰ জন, আৰু আদৰণীয় স্বামী ৰামানন্দদেৱ, যিজন ব্ৰাহ্মণ আছিলে, 104 বছৰৰ হৈ গৈছিলে। পৰমাত্মা সেই সময়ত 4 বছৰীয়া আছিল। 99 বছৰৰ এইজৰ পাৰ্থক্য আছিল। কবিৰ চাহেবদেৱ 4 বছৰীয়া লীলাময় শৰীৰত আছিল যেতিয়া শিশুৰূপ ধাৰণ কৰি প্ৰকট হৈছিলে, আৰু 104 বছৰীয়া সেই বিদ্বান পুৰুষজনক পৰাস্ত কৰি দিছিলে জ্ঞানৰ তৰ্কত। তেতিয়া তেওঁ কৈছিলে যে মই তেতিয়াহে মানিম যেতিয়া মই সমাধিস্থ অৱস্থাত আপোনাক দৰ্শন কৰোঁ। তেতিয়া পৰমাত্মাই সমাধি লগালে আৰু লৈ গ'ল তেওঁক সৎলোকলৈ। তাত গৈ দেখিলে বাস্তৱিক ৰূপ। এই কালে ঠগিবলৈ ইয়াতে এখন স্বৰ্গ বনাই থৈছে, আৰু ইয়াত 4টা মুক্তিৰ কথা কৈছে, আৰু এই 4টা মুক্তিৰ সময়ো সীমিত। ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও আকৌ জন্ম মৃত্যুলৈ আহে, আৰু কেৱল সেই অমৰলোকলৈ, শাশ্বত স্থানলৈ যোৱা প্ৰাণীয়ে কেতিয়াও সংসাৰলৈ উভতি নাহে। গতিকে তাৰ নকল কৰাই থৈছে এই কালে। নকলি সৎলোক, অলসলোক, অগম আৰু অকহলোক, অনামী লোকলৈকে ৰচনা এই ব্ৰহ্মলোকলৈকে কৰাই থৈছে, যাতে এই জীৱই
ভ্ৰমিত হৈ মোৰ জালত বন্দী হৈ থাকক। এতিয়া সমৰ্থবান অহাৰ পিছত তেওঁৰ জ্ঞানো সমৰ্থবানেই হয়, তেওঁৰ কামো সমৰ্থবান হয় আৰু তেওঁৰ সকলো গতিকে সেই পৰমাত্মাৰ জ্ঞান অমূল্য হয়, তাতে কোনো ত্ৰুটি নাই। আৰু তেওঁৰ যি ভক্তিবিধি সেয়াও কমপ্লিট, আৰু সাধকেও যদি সেয়া শ্ৰদ্ধাৰে কৰে তেন্তে তেওঁ পূৰ্ণ লাভ প্ৰাপ্ত কৰিব পাৰে। গতিকে যি প্ৰসংগ চলি আছে, এতিয়া এয়া স্পষ্ট হ'ল যে যি পৰমাত্মাৰ মহিমা বেদে শুনাই, তেওঁ পৰমাত্মা, তেওঁ কমপ্লিট গড, তেওঁ পূৰ্ণ পৰমাত্মা, আৰু তেওঁ লীলা কি কৰে সেয়াও বেদে কৈছে। এটা লীলাটো কৈ দিলে যে সেই পৰমাত্মাই যেতিয়া শিশু ৰূপ ধাৰণ কৰি আহে, তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। আৰু দ্বিতীয়টো হ'ল সেই পৰমাত্মা ওপৰত থাকে সত্যলোকত, সৎলোকত, যাক অবিনাশী লোক বুলি কয়, শাশ্বত স্থান বুলি কয়, তাতেই থাকে আৰু তাৰ পৰা গতি কৰি আহে। আৰু এই পৰমাত্মাই এই মহাপুৰুষসকলে কৈছে যাক ভগৱানে পালে, যেনেকৈ আদৰণীয় ৰামানন্দদেৱে কৈছে, দহু ঠোৰ হে এক তু ভয়া এক সে দো, গৰীবদাস হম কাৰনে তুম আয়ে হো মগজো। যেনেকৈ তুলসীদাস দেৱে লাখ বছৰ আগতে ঘটা ৰামায়ণক নিজৰ ভাষাত লিপিবদ্ধ কৰিছিলে, ঠিক তেনেদৰে আদৰণীয় গৰীবদাস চাহেবদেৱেও গাঁও চোৰাণীৰ জনে পৰমাত্মাক প্ৰাপ্ত কৰাৰ পিছত তেওঁৰ পৰা প্ৰাপ্ত সেই স্পিৰিচুৱেল নলেজত কি লিখিছে, নিজৰ ধৰণে মহিমাৰ কথা কৈ আছে পৰমাত্মাৰ। যেনেকৈ স্বামী ৰামানন্দদেৱ আৰু কবি চাহেবৰ মাজত যি বাৰ্তা হৈছিলে সেই সময়ত প্ৰত্যক্ষ দ্ৰষ্টাৰ দৰে কৈছিলে। গৰীবদাস দেৱৰ নাম এইকাৰণেই আহিছে কাৰণ গৰীবদাস দেৱে তুলসীদাস দেৱৰ দৰে পৰমাত্মাৰ, কাৰণ তুলসীদাস দেৱ কেৱল তিনি লোকৰ ভগৱানৰহে উপাসক আছিল, তেওঁৰ কোৱাৰ সীমা সিমানলৈকে আছিল। আৰু গৰীবদাস চাহেবদেৱ পৰম অক্ষৰ ব্ৰহ্মৰ উপাসক আছিলে, তেওঁ পঠিওৱা মহাপুৰুষ আছিল, তেওঁৰ সৈতে পৰিচিত। গতিকে তেওঁ সেই মহাপুৰুষজনৰ মহিমা কৈছে যে ৰামানন্দদেৱ আৰু কবি চাহেবৰ যেতিয়া বাৰ্তালাপ হৈছিলে, তেতিয়া ৰামানন্দদেৱক পৰমাত্মাই সত্যলোকলৈ লৈ গৈছিল, তালৈ নি শাশ্বত স্থান দেখুৱাইছিল আৰু কৈছিলে যে আপোনাৰ যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 17 লিখিছে যে সেই পৰমাত্মাটো গুপ্ত, পৰোক্ষ, তেওঁই পৰমক্ষৰ ব্ৰহ্ম সকলোৱে ধাৰণ পোষণ কৰে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 যি স্থানৰ কথা কৈছে সেই স্থান এইখন, আৰু মই স্বয়ং পৰমাত্মা। हम ही अलखला हैं कुतुब गोस और पीर, गरीबदास खालिक दनी हमरा नाम कबीर। ए स्वामी सृष्टा में और सृष्टि हमारे तीर, दास गरीब अधर रहूं ওপৰত থাকো और अवगत सत कबीर। মই সেই পৰমাত্মা যিজন ওপৰত থাকে আৰু সেয়া সঁচাকৈয়ে দেখালে। তেতিয়া ৰামানন্দদেৱে কৈছিলে, বহু ঠোৰ হে এক তু और भया एक से दो, कह गरीबदास हम कारणे तुम आए हो मगजो। মগজো মানে ভ্ৰমণ কৰি তাৰ পৰা গতি কৰি আহিছে। আদৰণীয় গৰীবদাস চাহেবদেৱে কৈছে, अजब नगर में ले गए हमको सतगुरु आन, और जल के बिंब अगाध गति वहाँ सूते चादर तान। গৰীবদাস চাহেবদেৱে কৈছে, अलल पंख अनुराग है सुन मंडल रे थीर, শূন্যত থাকে পৰমাত্মা স্থিত, और दास गरीब उधारिया मुझे सतगुरु मिले कबीर। अनंत कोट ब्रह्मांड का एक रति निबार, और सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहार। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद नहीं पाया, वो काशी माए कबीर हुआ। এতিয়া ইমানবোৰ প্ৰমাণ সেই মহাপুৰুষসকলে দিছে যিসকলে ভগৱানক দেখিছে। তেওঁলোকে কৈছিল যে পৰমাত্মা ওপৰত থাকে আৰু পৰমাত্মাই স্বয়ঙে কৈছে যে মই তাত ওপৰত থাকো। অৱগত সত কবীৰ দাস গৰীব আধাৰ বসো, ওপৰত থাকো মই, আৰু তাৰ পৰা তোমালোকৰ বাবে ইয়ালৈ আহোঁ। এতিয়া বেদেও কি কৈছে? এতিয়া বেদে কি কয়? যদি বেদেও এইটোৱেই কয় যে পৰমাত্মা ওপৰত থাকে, শৰীৰে আহে, তাৰ পৰা গতি কৰি আহি ভাল আত্মাসকলক লগ কৰে, এতিয়া আমি ভগৱানক চিনি পাম। এতিয়ালৈকেতো আমি শ্ৰীৰাম শ্ৰীকৃষ্ণকে ইত্যাদি মহাপুৰুষসকলক ভগৱান বুলি এইকাৰণেই মানি আছিলোঁ কাৰণ তেওঁলোকৰ অস্ত্ৰ আছিল, সিদ্ধি আছিলে। তেওঁলোকৰে কোনোবাই কংসক মাৰি পেলালে, কোনোবাই ৰাৱণক মাৰি পেলালে। আমি সি ভগৱানৰ পূজাৰী যিয়ে কাকো নামাৰে, যিজন সকলোৰে ৰক্ষক, কৰ্ম আধাৰতে এৰি দিয়ে যে যোনে যেনেকুৱা কৰে তেনেকৈয়ে ভৰিব। তেওঁ নমৰে আৰু মাৰিবও নোৱাৰে কোনেও, তেওঁৰ ভয় নাই বাবেই অস্ত্ৰ নাৰাখে।
গতিকে আমি সেই পৰমাত্মাৰী পূজাৰী যিয়ে কাকো নামাৰে, এজন শিপিনী হৈ এজন গৰীব ব্যক্তিৰ দৰে পালন পোষণ নিৰ্বাহো স্বয়ঙে কৰে। তেওঁ আমাৰ বাবে এক লীলা কৰে। তেওঁ আমাক এটা গাইডলাইন দিব বিচাৰে। ভকতসকল, এই জীৱনটো আপোনাৰ বিদ্যাৰ্থীৰ জীৱন, এই মনুষ্য জীৱন। যি বিদ্যাৰ্থীয়ে এই বিদ্যাকালত অযথা কথা কয়, চিনেমা চাবলৈ যায়, যি টি কাপোৰ পিন্ধি আৰু অনাই বনাই ঘূৰি ফুৰে, অযথা কথা কৈ, সি ফেইল হৈ যাব। বিদ্যাৰ্থীয়ে বিদ্যাৰ্থীৰ দৰেই থাকিব লাগে, সকলোবোৰ চিলেবাছ শেষ কৰি যাব লাগে আৰু নিজৰ সাজ পোছাকো একেবাৰে সাধাৰণ কৰিব লাগে আৰু উদ্দেশ্য পাহৰিব নালাগে। গতিকে আমি নিজৰ উদ্দেশ্য পাহৰি যিয়ে মানৱ শৰীৰ প্ৰাপ্ত কৰিছোঁ, 2 প্ৰকাৰে মানৱ শৰীৰ প্ৰাপ্ত হয়, আপোনালোকক কৈছোৱেই। পূৰ্ব সংস্কাৰৰ বাবে মানৱ শৰীৰ একেৰাহে কেইবাবাৰো প্ৰাপ্ত কৰিব পাৰে আৰু এটা কেৱল 44 লাখটা যোনি ভোগ কৰাৰ পিছত টাৰ্ণ ৱাইজ পায়, অৰ্থাৎ নম্বৰত সেয়া এটা পায়েই পায়। গতিকে আজি তাৰ ওপৰতে হঠংগ চলি আছে। এতিয়া শেষত তাৰ সাৰমৰ্ম অলপ শব্দতে উলিয়াই দিম। গতিকে আমাৰ এই মনুষ্য জীৱনৰ মূল উদ্দেশ্য কি হয়? যেনেকৈ এজন বিদ্যাৰ্থীয়ে বিদ্যা প্ৰাপ্ত কৰি আৰু যিয়ে সি ইউনিভাৰ্চিটিত বিদ্যালয়ত যি সি কষ্ট কৰি পঢ়ি আছে, ষ্টাডি কৰি আছে, সি কৰা কষ্টৰ ফল ফিল্ডত পাব। যেনেকৈ যদি কোনোবাই পঢ়ি থকা সময়ত সেই সুবিধা তাতেই বিচাৰে, ষ্টাডি কালত, সময়ত, বিদ্যাকালত, তেন্তে সি ফেইল হ'ব, সি একোৱেই নাপাব। ঠিক তেনেদৰেই যদি কোনোবাই ইঞ্জিনিয়াৰিং কৰি আছে, ইঞ্জিনিয়াৰিং কৰি উঠি যেতিয়া সি নিজৰ ফিল্ডলৈ যাব, তেতিয়া সি সেই সুবিধাবোৰ যাৰ বাবে তাতে পঢ়িছিলে, সেইবোৰ সি বাহিৰত গৈ পাব। গতিকে আপোনালোক মনুষ্য জীৱনপ্ৰাপ্ত প্ৰাণী এজন বিদ্যাৰ্থী হয় আৰু যি বিদ্যাৰ্থীয়ে নিজৰ দিশ পাহৰিছে, উদ্দেশ্য পাহৰি গৈছে, সি পিছত বহুত দোষী হ'ব। যেনেকৈ এটা সময়ত এই দাস এজন জুনিয়ৰ ইঞ্জিনিয়াৰ আছিল। সেই সময়ত আমাৰ কাৰ্যালয়ৰ কামো চলি আছিলে আৰু তাত ৰ'ডৰ কাৰ্যও BNRৰ কাম চলি আছিলে। তাত এজন ব্যক্তিয়ে নিজৰ ল'ৰা ছোৱালীৰ সৈতে নিজৰ ল'ৰা ছোৱালী তাত মাটিত শুই আছিলে। তাত সি টুকুৰিত মাটি ভৰাই পেলাই আছিলে ৰাস্তাত আৰু তেওঁৰ যিজন সহপাঠী, তেওঁৰ তাৰে এক্সিডেণ্ট আছিলে BNRৰ বিল্ডিং এণ্ড ৰোডছৰ। তেওঁ তালৈ আহিল, তেওঁ ইনস্পেকশ্যন কৰি গুচি গ'ল। গতিকে তেওঁ যোৱাৰ পিছত সেই ব্যক্তিজনে ক'লে, বনুৱাজনে তেওঁ কি কয় যে মোৰ কৰ্ম বেয়া হ'ল, মোৰ ভাগ্যই বেয়া আছিলে, তেওঁ মোৰ সহপাঠী আছিলে, তেওঁ মোৰ ক্লাছ ফেল' আছিলে, তেওঁৰ এইটো নাম আছিলে, তেওঁ অমুকখন গাঁৱৰ হয়, আমি একেখন স্কুলতে পঢ়িছিলোঁ। আন এখন গাঁৱত তেওঁ পঢ়ি শুনি ডাঙৰ মানুহ হ'ল, গাড়ীত ঘূৰি আছে, তেওঁৰ ল'ৰা ছোৱালীয়ে ফেনৰ তলত শুৱে আৰু মোৰ ল'ৰা ছোৱালী মাটিত পৰি আছে। মোৰ কপালেই বেয়া, মই যদি পঢ়িলোহেঁতেন, শিক্ষা গ্ৰহণ কৰিলোঁ হয়, তেনেহ'লে মোৰো এনেকুৱাই হ'ল হয়। গতিকে ইয়াত পৰমাত্মাই কৈছে, আছে দিন পাছে দেই আৰু গুৰু সে কিয়া না হেত আব পস্তাৱা কিয়া কৰে চিড়িয়া চুগি খেত। গতিকে আজি আপোনালোক সেই স্থিতিত আছে যিসকলে ভক্তি নকৰে আৰু কৰে যদিও শাস্ত্ৰৰ বিৰুদ্ধে কৰে, আৰু যিসকলে মনুষ্য জীৱন পায়ো সাধনা সিদ্ধ নকৰে, তেওঁ পিছত এনেকৈয়ে পস্তাব যেনেকৈ আজি এই বনুৱাজনে পস্তাই আছে। গতিকে আপোনালোকৰ ইয়াত যি এই মূল কাৰ্য, মনুষ্য জীৱন প্ৰাপ্ত প্ৰাণীৰ পূৰ্ণ সদ্গুৰু প্ৰাপ্ত কৰক আৰু সম্পূৰ্ণ জ্ঞান, সম্পূৰ্ণ গুৰুৰ কথাটো আপোনালোকে নাজানিছিল। এতিয়া আপোনালোকৰ এজন বালকৰতো সকলোবোৰ পূৰ্ণ যেনেই লাগে, কিয়নো যিসকল সন্ত হৈ বহি আছে তেওঁলোকেতো কিবা বাণী অথবা কিবা বেদৰ মন্ত্ৰ, গীতাৰ মন্ত্ৰ কৰোবাৰ নহয় কৰোবাৰ পৰা মুখস্থ কৰিয়েই থৈছে আৰু সেয়া আমাৰ বাবে বহুত জটিল হৈ যায়। যিয়ে একেলেঠাৰিয়ে সংস্কৃত কয়, কোনোবাই ডাঙৰ ডাঙৰ বাণী শুনাই দিয়ে, তেতিয়া আমি ভাবোঁ এওঁ বহুত ডাঙৰ মহাপুৰুষ হয়। গতিকে আমাৰ জ্ঞান নাছিল। আমাৰ তেতিয়াহে জ্ঞান হ'ব যেতিয়া আমাৰ ISI মাৰ্ক থকা মাপ কাঠি থাকিব, ফুটৰল থাকিব। তেতিয়া আমি জুখিব পাৰিম ইয়াৰ চাইজ কি হয়। আমি ৰিজেক্ট কৰিম যদিহে আমাৰ বেদৰ লগত নিমিলে, তেন্তে তাক ৰিজেক্ট কৰি দিম। গতিকে মনুষ্য জীৱন প্ৰাপ্ত প্ৰাণী যিয়ে ভক্তি নকৰে আৰু কৰিলেও শাস্ত্ৰৰ বিৰুদ্ধে কৰে, তেন্তে তেওঁ জীৱন নাশ কৰি আছে। যি বিদ্যাৰ্থীয়ে আৰু যি শিক্ষকে, যি টিচাৰে আউট অফ চিলেবাছ পঢ়ায়, পাঠ্যক্ৰমৰ বাহিৰত জ্ঞান দিয়ে, নভেল শুনায়, কোনোবা চিনেমাৰ ষ্টৰি শুনায়,
নিজৰ পাঠ্যক্ৰমৰ বাহিৰৰ যি জ্ঞান সেয়া এক্সামত কামত নাহে আৰু এক্সামত তাৰেই কাম আহিব যিয়ে চিলেবাছৰখিনি পঢ়িছে, পাঠ্যক্ৰম পঢ়িছে। গতিকে আমাৰ পাঠ্যক্ৰম হ'ল 4 বেদ 18খন পুৰাণ আৰু শ্ৰীমদ ভাগৱত গীতা, কোৰাণ আৰু বাইবেল। কাৰণ আমি সকলোৱে মানৱ, সমগ্ৰ বিশ্বৰ মানুহবোৰ এজন পৰমাত্মাৰেই পুত্ৰ। जीव हमारी जाति है, मानव धर्म हमारा, हिंदू मुस्लिम सिख ईसाई कोई धर्म नहीं है न्यारा। আমি কেৱল ভগৱানকেই ভাগ ভাগ কৰি ল'লোঁ আৰু ভ্ৰমিত হৈ ফুৰিলোঁ। এতিয়া সেই পৰমাত্মাই আহি আমাক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। সেই সময়ত আমি বুজিব নোৱাৰিলোঁ কাৰণ অশিক্ষিত আছিলোঁ। এতিয়া আমি শিক্ষিত, সৎগ্ৰন্থ আমাৰ লগত আছে আৰু তত্ত্বজ্ঞানী দাসক পৰমাত্মাই দি থৈছে। সেয়া আপোনালোকৰ সন্মুখত থৈছোঁ। ইয়াক এতিয়া সহজে বুজিব। এতিয়া যি প্ৰসংগ চলি আছে, যি মহাপুৰুষসকলে পৰমাত্মাক দেখিছে তেওঁলোকে কৈছে যে ভগৱান ওপৰত থাকে, ওপৰত আৰু তাৰ পৰা গতি কৰি আহে। আমি পালোঁ, তেওঁ পালে, সকলোবোৰ প্ৰমাণ আছে আমাৰ তাত। এতিয়া বেদে কি কয় সেই পৰমাত্মাৰ বিষয়ে, তেওঁ কেনেকুৱা লীলা কৰে? যদি বেদতো সেই একেই প্ৰমাণ পোৱা যায়, যিসকল মহাপুৰুষে পালে, যিসকলে ক'লে যে মই ভগৱানক পাইছোঁ, পৰমাত্মাক, যিয়ে সত্যলোকলৈ লৈ গৈ আকৌ এৰিলে, তেওঁই পৰমাক্ষৰ ব্ৰহ্ম, তেওঁ কমপ্লিট গড আৰু তেনেকুৱাই। আৰু সেই লীলাৰ কথা বেদেও কয়। গতিকে নিজেই বুজি পাব লাগে। খেলি মেলি শেষ হৈ যাব লাগে প্ৰাণীৰ, আৰু নিশ্চয়কৈ হ'ব। আৰু কোৱা হয়, যিসকলে চকুৰে দেখিও নামানে, জান বুঝ সাচি তজে আৰু কৰে ঝুঠ তেনে তাকি সংগত হে প্ৰভু স্বপ্ন মে বিনাতি। এনেকুৱা অকৰ্মণ্য প্ৰাণী কোৱা হয় যাতে সপোনতো লগ নাপাওঁ। চকুৰে দেখিও অযথা কথা কয়, মিছাকৈ ৰাম পালে এইটো কৰে। ক'ত লিখা আছে? লিখাখিনিয়েতো দেখুৱাইছোঁ মই। সকলো সদগ্ৰন্থতে প্ৰমাণ দি আছোঁ, সন্মুখত দেখুৱাই আছোঁ, তথাপিও কৈ মিছা কৈ আছোঁ। তেন্তে তেওঁ স্বাৰ্থপৰ আৰু কালৰ প্ৰকৃত দূত। সেই ব্যক্তিৰ লগত কথা পাতিব নালাগে, তাৰ কথা শুনিব নালাগে সফল হোৱাৰ বাবে। আপোনালোকৰ স্পষ্ট হ'ল যে যেতিয়া পৰমাত্মা শিশুৰ ধাৰণ কৰি আহে দ্বিতীয় স্থিতিত, 3 প্ৰকাৰে আমাৰ ধাৰণ পোষণ কৰে। আমাৰ কল্যাণ কৰিবলৈ 3 প্ৰকাৰৰ শৰীৰত তেওঁ লীলা কৰে। এটাটো সৎলোকত থাকে, তাততো বহুত তেজময় শৰীৰ, এটা পাতল তেজপুঞ্জৰ শৰীৰ বনাই তাৰ পৰা দ্বিতীয় স্থিতিত শিশুৰ ৰূপ ধাৰণ কৰি প্ৰত্যেক যুগতে পৰমাত্মা আহে লীলা কৰে। তেওঁৰ এই প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰাই হয়। আৰু তৃতীয় স্থিতিত তেওঁ মহাত্মা সাধু সন্তৰ ৰূপ ধৰি যিকোনো স্থান যিকোনো সময়ত প্ৰকট হয় আৰু নিজৰ ভাল আত্মাসকলক লগ কৰে আৰু তেওঁলোকক জ্ঞান বুজায়। এই বিষয়ে আগতে বহুবাৰ কৈছোঁ যে কোন কোন মহাপুৰুষক লগ কৰিছিলে। পিছত তেওঁলোকে কৈছে যে আমি পৰমাত্মাক পাইছিলোঁ। অনন্ত কোট ব্ৰহ্মাণ্ড কা এক ৰতি নিভাৰ আৰু সৎগুৰু পুৰুষ। পুৰুষ মানে পৰমাত্মা, ভগৱান, কমপ্লিট গড। কবিৰ হয় কুলৰ স্বজনকৰ্তা। এতিয়া বেদে কি কয় পৰমাত্মাৰ মহিমা? কাৰণ পৰমেশ্বৰে কৈছে যে বেদ মোৰ ভেদ হয়। मैं ना मिलूं वेदन के माही और जौन वेद से मैं मिलूं वो वेद जानते नहीं। যে বেদ মোৰ ভেদ হয়, বেদে মোৰ মহিমাৰ গুণগান কৰে, কিন্তু বেদত বৰ্ণিত বিধিৰে মোক নোপোৱা। মোৰ মহিমাটো কমপ্লিট, কিন্তু যি বেদৰ সৈতে, বেদ মানে জ্ঞান, তত্ত্বজ্ঞানৰ পৰা মোক পাবা। তেওঁলোকে এই 4খন বেদৰ কথা নাজানে, ইয়াত সেই জ্ঞান নাই। সেই জ্ঞানৰ কথা স্বয়ং পৰমাত্মাই আহি কৈছে আৰু এই দাসক পঠিয়াইছে। লাভ লওক প্ৰাণীসকল, এয়া চাওক। এতিয়া আপোনালোকক ঋগ্বেদ দেখুৱাওঁ। এইখন হ'ল ঋগ্বেদ। এইখন ক'ৰ পৰা প্ৰকাশিত? সাৰ্বদেশীয় আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। আৰু ইয়াৰ কোন ভাষ্য? আৰ্য ভাষা ভাষ্য। এয়া মুদ্ৰক। আচৰিত কথা হ'ল যে যি ব্যক্তিয়ে পৰমাত্মাক নিৰাকাৰ বুলি কয়, যে বেদত নিৰাকাৰ বুলি লিখা আছে, তেওঁলোকেই অনুবাদ কৰিছে। কি যে অদ্ভুত লীলা সেই পৰম পিতাৰ পুণ্যাত্মাসকল, আপোনালোকক দয়া কৰিছে। যদি বেদত এইখিনি কথা লিখা নাথাকিলে হয়, যদি বেদত এইখিনি অনুবাদ নকৰালে হয় এওঁলোকৰ দ্বাৰাই, তেতিয়া এওঁলোকে ওপৰলৈ আহিব নিদিলে হয় যে ৰামপাল দেৱে সঁচা কৈ আছে। কিন্তু তেতিয়াও অন্য প্ৰমাণ বহুত দিলে হয় দাসে। ভগৱানে যি লীলা কৰিব বিচাৰে কৰিবই, প্ৰমাণিতটো হ'লহেঁতেনেই। কিন্তু বহুত সময় লাগিলেহেঁতেন, এই ভ্ৰমিত কৰাসকল সফল হৈয়ে থাকিলেহেঁতেন। কিন্তু তেওঁলোকৰ কৌশল এতিয়া সমাপ্ত হ'ল। এওঁলোকে নিজৰ কৰ্কমনেৰে অনুবাদ কৰি ৰাখিছে। অনুবাদ ঠিকেই, তেওঁলোকৰ মনোভাৱ বেলেগ, অভিজ্ঞতা বেলেগ। মহৰ্ষি দয়ানন্দই এখন সত্যাৰ্থ প্ৰকাশ নামৰ কিতাপ নিৰ্মাণ কৰি থৈছে, ৰচনা কৰিছে। তেওঁ তাত স্পষ্টকৈ লিখিছে যে মই যি কিতাপ নিৰ্মাণ কৰিছোঁ সেয়া বেদ অনুসাৰে কৰিছোঁ। বেদৰ প্ৰমাণবোৰ অলপমান সৰল কৰি লিখিছোঁ।
আৰু তাত স্পষ্টকৈ আছে যে সকলোবোৰ জ্ঞান বেদৰ বিপৰীত। মহৰ্ষি দয়ানন্দ আৰু তেওঁৰ সকলো শিষ্যই পৰমাত্মাক নিৰাকাৰ বুলি কয়। তেওঁৰ কোনো স্থান নাই, তেওঁ একদেশীয় নহয়, এটা স্থানত নাথাকে। আৰু বেদে কি কৈছে, তেওঁ একদেশীয়ই হয়, ভুৱনৰ সকলো লোকৰ ওপৰৰ স্থানত থাকে আৰু তাত বিৰাজমান হৈ আছে, দেওলোকৰ তৃতীয় পৃষ্ঠত থাকে, একদেশীয়। গতিকে মহৰ্ষি দয়ানন্দ একেবাৰে অজ্ঞানী মানুহ আছিল পূৰ্ণৰূপেৰে, আৰু সেই অজ্ঞানতাৰ আধাৰতে ভ্ৰমিত সকলো আৰ্য সমাজ। দাসৰ কাকো নিন্দা কৰাৰ উদ্দেশ্য নহয়, কেৱল আপোনালোকক সঠিক দিশ দেখুৱাই উদ্দেশ্য বুলি ভাবোঁ। কাৰণ আপোনালোকে বুজি নাপালে, না এই ঋষি মহৰ্ষি ব্ৰাহ্মণসকলে বুজি পালে। এই দাসৰ ওপৰত দয়া হ'ল, এতিয়া সমগ্ৰ মানৱ সমাজে লাভ উঠোৱা, সকলোৰে কল্যাণ হ'ব, মোৰ কাৰো প্ৰতি বেয়া ভাৱ নাই। এয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 আৰু মন্ত্ৰ নম্বৰ 26 পঢ়িম। ইয়াত লিখা আছে যে যজ্ঞ কৰা যজমানসকলৰ বাবে পৰমাত্মা, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান কৰা, যজমান মানে ভগতসকল, সাধনা কৰা সাধকসকলৰ বাবে পৰমাত্মা সকলোবোৰ ৰাস্তাক সুগম কৰি তেওঁলোকৰ বিঘিনি অৰ্থাৎ সংকটক মৰ্দন কৰে, অৰ্থাৎ নষ্ট কৰে, তেওঁক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি। কাৰণ সৎলোকত পৰমাত্মাৰ ৰূপৰ বিষয়ে দাসে কৈছে আপোনালোকক যে বহুত তেজোময় হয়। যদি তেওঁ এজিটিছ আহি যায় ইয়ালৈ, সেই তেজোময় শৰীৰযুক্ত হৈ, যাৰ এডাল নোমৰ গুৰিৰ সৈতে কোটি চন্দ্ৰ কোটি সূৰ্য মিলাই দিয়া ইমান পোহৰ, তেন্তে আমাৰ চৰম দৃষ্টিয়ে দেখা নাপাব, আমি সূৰ্যই চাব নোৱাৰোঁ। তেওঁৰ এডাল নোমৰ গুৰিৰ 100 কোটি সূৰ্যৰ সমান পোহৰ, সিমানেই চন্দ্ৰ মিলাই দিয়ক। সেইবাবে পৰমাত্মাই নিজৰ ৰূপক সৰল কৰি আহে। যেনে ধৰক এটা কোঠালিত এটা ৰুমত 1000 ৱাটৰ টিউব আছে, 500 আছে, 100 আছে আৰু এটা 0 আছে, অথবা 10 ভল্টেজৰ। সকলো বন্ধ কৰি এটা 10 ৱাটৰ যদি জ্বলাই দিয়ে, অথবা 5 ৱাটৰ, এতিয়া তাৰ পৰা যিমানখিনি আৱশ্যকীয় পোহৰ পাই যাব। বাতি বিদ্যমান আছে, কিন্তু সেয়া পোহৰ অফ কৰি থৈছে। ঠিক তেনেকৈ পৰমাত্মাৰ যি শৰীৰ বহুত উজ্জ্বল, তাক কম কৰিবলৈ তেওঁ নিজকে এনেদৰে ছুইচ অফ কৰি নিজৰ অনলি চিম্পল পোহৰৰ শৰীৰ ইয়ালৈ লৈ আহে। ইয়াৰ প্ৰমাণ ইয়াতে আছে, চাব। এয়া পঢ়ি আছোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26 পঢ়ি আছোঁ, 86-26। নিজৰ ৰূপক সৰল কৰি, নিজৰ শৰীৰক, ৰূপক, চেহেৰাক সৰল কৰি সেই কান্তিময় পৰমাত্মাই, এয়া চাওক, এওঁলোকে ইয়াত খেলি মেলি কৰিছে। এয়া চাওক, এয়া হ'ল কবীৰ, আমি কবীৰ বুলি কওঁ, লিখা আছে কবীৰ, ৱেদক বেদ বুলি কয়। গতিকে ইয়াত কবীৰ, আমি ইয়াক কবীৰ বুলি লিখা আছে, কবীৰ। এই ৰক এওঁলোকে সন্ধি ছেদ কৰি উপসৰ্গ লগাই দিলে, উপসৰ্গ লগাই ইয়াৰ অৰ্থ উলিয়াই দিলে। কবিৰ অৰ্থ কৰি দিলে সৰ্বজ্ঞ। কবি কেতিয়াও সৰ্বজ্ঞ নহয়, না আজিলৈকে হৈছে। পৰমাত্মাই সৰ্বজ্ঞ হয়, ইয়াত অৰ্থ উলিয়াব নালাগিছিলে, অৰ্থ উলিয়াই অনৰ্থ কৰিলে এওঁলোকে। যদি ক'ৰবাত কাব্যকাৰৰ মহিমা বৰ্ণনা কৰে আৰু যদি তাত কবি শব্দটো থাকে, তেতিয়া তাত অৰ্থ উলিয়াব পাৰি, কাব্যকাৰ কৰি দিয়ক। সৰ্বজ্ঞ বুলি তাতো ক'ব নোৱাৰি, গতিকে তাত কবিৰ দেৱ বুলি লিখিব লাগিছিল। আপোনালোকক প্ৰমাণ দেখুৱাওঁ। যেনে ধৰক এইখন কিতাপ যজুৰ্বেদ, ইয়াত ওপৰত ৰকাৰ আছে। এতিয়া ইয়াতেই প্ৰমাণ দেখুৱাওঁ আপোনালোকক, এয়া চাব, এয়া যজুৰ্বেদ হয়। এইখনো মহৰ্ষি দয়ানন্দ দেৱৰ দ্বাৰাই অনুবাদিত। এয়া প্ৰকাশক সৰ্বদেশীয় আৰ্য প্ৰতিনিধি সভা 2-5, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। আৰু এইখন মহৰ্ষি দয়ানন্দ দেৱৰ দ্বাৰাই অনুবাদিত আৰু ইয়াৰ পৰা ছপা। ইয়াৰ আমি লৈ যাওঁ 37 নম্বৰ অধ্যায়ৰ, এয়া 36 অধ্যায়, মানে 37 নম্বৰ অধ্যায়, 36, 37, 36, 37, 36। আৰু ইয়াত আহিলোঁ আমি, এয়া যজুৰ্বেদ, আৰু ইয়াত চাব। ইয়াৰ প্ৰথম মন্ত্ৰটো হ'ল, ইয়াত লিখা আছে ৰেচম ৱাচম পৰপদে মনো য়জু পৰপদে। ইয়াত য়জু শব্দ আছে, ইয়াত 2টা বিসৰ্গ লগাইছে। এতিয়া ইয়াৰ অনুবাদ মহৰ্ষি দয়ানন্দই ইয়াতে কৰি থৈছে, চাব। ইয়াত য়জু, এই শব্দটোত যজু, ইয়াৰ অৰ্থ যজুৰ্বেদ লিখি দিলে, একেবাৰে শুদ্ধ। যদি ইয়াৰ অৰ্থ উলিয়াওঁ, ইয়াৰ মহিমাটো যজুৰ্বেদৰেই, কিন্তু ইয়াত যজুৰ্বেদ লিখিব লগা হ'ল। ইয়াত ৰ লগাই যজুৰ্বেদ কৰি দিলে, যজুৰ্বেদ।
ইয়াত যজুৰ্বেদ লিখিছে একেবাৰে শুদ্ধ। যদি ইয়াত অৰ্থ উলিয়ালে হয় তেন্তে মহিমা যজুৰ্বেদৰে আছিল, গতিকে তেন্তে কেনেকৈ বুজিলো হয় কাৰ মহিমা? এয়া অনৰ্থ হ'ল হয়। এই প্ৰকাৰে ইয়াত এই অনুবাদকৰ্তাসকলে কবিৰৰ অৰ্থ লিখিব লাগিছিল কবিৰ দেৱ। ইয়াত কবিৰ অৰ্থ যেনেকৈ ইয়াত যদিও বিসৰ্গ লগাইছে তথাপিও লিখিব লাগিছিল কবিৰ দেৱ পৰমাত্মা। সেই কবিৰ দেৱ মানে চাহেব পৰমাত্মা। আমি কবিৰ বুলি কওঁ, কবিৰ বুলি লিখিছে কবিৰ দেৱ মানে পৰমাত্মা আৰু কবিৰ মানে কবিৰ। আমি কবিৰ চাহেব বুলি ক'ব ধৰিলোঁ। আমাৰ লোকেল ভাষাত আমি ৱাবক ব বুলি কওঁ আৰু কবিৰ দেৱ, কবিৰ চাহেব, কবিৰ ভগৱান, কবিৰ আল্লাহ, আল্লাহু আকবৰ। বেদত তাক কবিৰ দেৱ, আমাৰ মাতৃভাষাত আমাৰ লোকেল লেংগুৱেজত কবিৰ চাহেব আৰু কোৰাণ শ্বৰীফৰ ভিতৰত তেওঁক আল্লাহু আকবৰ অৰ্থাৎ আল্লাহ কবিৰ বুলি কৈছে। তেওঁৱেই যি কাশীত শিপিনীৰ ৰূপত আছিলে। এয়া সেই মহাপুৰুষসকলে প্ৰমাণ কৰিছে कि हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद निपाया, काशी माए कबीर हुआ, अनंत कोट ब्रह्मांड का एक रति निभार और सदगुरु पुरुष कबीर हैं ये कुल के सिरजनहार। আমি আকৌ ঋগ্বেদ লৈ ল'লোঁ, যজুৰ্বেদখন থৈ দিলোঁ, কাৰণ আমি এয়া প্ৰমাণিত কৰি আছিলোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26 আমি পঢ়ি আছোঁ। ইয়ালৈ আহিছিলোঁ যে যজ্ঞ কৰা যজমানসকলৰ বাবে পৰমাত্মা, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান অৰ্থাৎ সাধনা কৰা সাধকসকলৰ বাবে পৰমাত্মা অৰ্থটো পোনপটীয়া হ'ল সকলো ৰাস্তাক সুগম কৰি, মানে তেওঁলোকৰ বিঘিনি সংকটক মৰ্দন কৰে, তেওঁলোকক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি তেওঁ কান্তিময় পৰমাত্মা। কবিৰ দেৱ বুলি লিখিব লাগিছিল ইয়াত কবিৰ দেৱ। বিদ্যুতৰ সমান ক্ৰিয়া কৰি যেনে ধৰক বিজুলী পৰে বেগেৰে বৰণীয় পুৰুষে প্ৰাপ্ত কৰে। বৰণীয় মানে ভাল আত্মাসকলে পায়। ইয়াত চাওক 27ত কি কৈছে? ক'ত থাকে সেই পৰমাত্মা? যি পৰমাত্মাই দিও লোকৰ অৰ্থাৎ তেজুময় লোকৰ তৃতীয় পৃষ্ঠত থাকে, তৃতীয় পৃষ্ঠত বিৰাজমান হৈ আছে। এতিয়া ইয়াত দুটা কনচেপ্টটো একেবাৰে ক্লিয়াৰ হৈ গ'ল। সেই পৰমাত্মা ওপৰৰ লোকত থাকে, দিও লোকত মানে তেজুময় লোকৰ তৃতীয় স্থানত। তাত 3টা পাৰ্ট আছে সৎ লোকৰ। ওপৰত যিমানবোৰ লোক আছে সেইবোৰক 3টা ভাগত ভগোৱা হৈছে। গতিকে তাৰে সকলোতকৈ ওপৰৰ লোকত বহি আছে পৰমাত্মা। এতিয়া আগলৈ দেখুৱাওঁ। বিজুলীৰ দৰে বেগেৰে আহে, যেনেদৰে বিজুলী 1 ছেকেণ্ডতে পৰি যায় আৰু ভাল আত্মাবোৰক লগ কৰে আৰু তেওঁ ওপৰত থাকে। এতিয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1 দেখুৱাওঁ। 1 আৰু 2 আপোনালোকক স্পষ্ট কৰি দিব। এয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 আৰু মন্ত্ৰ নম্বৰ ইয়াৰ 82টো ইয়াৰ পৰা আৰম্ভ হৈছে। ইয়াৰ মন্ত্ৰ 1টো এইটো। ইয়াত আছে যে হে অমৰ পৰমাত্মা, সৌম্য মানে সৰ্ব উৎপাদক প্ৰভু, সকলোৰে উৎপত্তি কৰা পৰমাত্মা, প্ৰকাশ ৰূপ সদ্গুণৰ বৃষ্টি কৰোতা, পাপৰ হৰণ কৰোতা। মহৰ্ষি দয়ানন্দই কৈ ভগৱানে পাপ নাশ নকৰে আৰু বেদে কৈ পাপৰ হৰণ কৰোতা, নাশ কৰোতা, ৰাজীৱ ৰজাৰ সমান ৰাজীৱ। এয়া চাব আমি 269 নম্বৰ পৃষ্ঠা পঢ়ি আছোঁ, নহ'লে কৈ দিব পৃষ্ঠাটো ওলোটাই দিলে। এতিয়া 270ত দেখুৱাওঁ আপোনালোকক। এয়া 270 ৰজাৰ, তাততো পঢ়িলোঁ সমান, ৰজাৰ সমান দৰ্শনীয়, দশম চোৱাৰ যোগ্য, ৰজাৰ সমান চোৱাৰ যোগ্য। পৃথিৱী আদি লোকান্তৰৰ চাৰিওফালে শব্দয়মান হৈ আছে। সেই বৰণীয় পুৰুষক, ভাল আত্মা, ভাল ভগত, ভাল ব্যক্তিক, যিসকল দৃঢ় ভক্ত তেওঁলোকক পবিত্ৰ কৰি প্ৰাপ্ত কৰে, তেওঁলোকক লগ কৰে। যি প্ৰকাৰে বিদ্যুৎ, আকাশীয় বিজুলী, স্নেহৰ স্থানবোৰক আধাৰ বনাই প্ৰাপ্ত কৰে। যেনেকৈ আগতে বৰষুণৰ দিনত আমাৰ ঘৰত কাঁহৰ ধাতু আছিলে, কাঁহৰ, তাৰ পৰা থালি গিলাচ বেলনা আদি বনাইছিলে। আৰু আমাৰ আইতাসকলে কৈছিলে, আমাৰ মা খুৰী পেহীহঁতক বাহিৰত যদি থালি থৈ দিয়া থাকে, বেলনা থৈ দিয়ে কাঁহৰ, কয় এইবোৰ ভিতৰত থোৱা,
কিয়নো কাঁহৰ ধাতুত থালত বিজুলী পৰি যায় আকাশৰ, কাৰণ তাৰ এট্ৰেকশ্যন থাকে। গতিকে ইয়াত এইটোৱেই কৈছে যে বেদে কৈ আছে যে সেই পৰমাত্মাই নিজৰ সেই পুণ্যাত্মাসকলক এনেকৈ আধাৰ বনাই প্ৰাপ্ত কৰে। তেওঁৰ এট্ৰেকশ্যন থাকে সেই ভাল আত্মা দৃঢ় ভক্তসকলৰ ওপৰত, যি প্ৰকাৰে আকাশীয় বিজুলী ধাতু বিশেষত এট্ৰেক্ট হৈ তাতেই আধাৰ বনাই আহে। কওকচোন কিনো এৰিলে, বেদে কিনো কম কৰিলে কোৱাত। এতিয়া আগলৈ চাব। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ নম্বৰ 1 আপোনালোকে পঢ়িলে। এতিয়া 2ত কি কৈছে যে কিয় আহে তেওঁ? সেই পৰমাত্মান উপদেশ কৰাৰ ইচ্ছাৰে আপুনি, অৰ্থাৎ জ্ঞান দিয়াৰ, যথাৰ্থ জ্ঞান দিয়াৰ ইচ্ছাৰে আপুনি মহাপুৰুষসকলক প্ৰাপ্ত কৰে। হ'লনে স্পষ্ট? যেনেদৰে আকাশীয় বিজুলী পৰে, গতিশীল হৈ পৰে। আগলৈ চাব। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ নম্বৰ 3ত কি কৈছে? পবিত্ৰ যজ্ঞক ৰক্ষা কৰি আপুনি প্ৰাপ্ত হয় পৃথিৱী আদি লোক লোকান্তৰত গতি কৰি। সৰ্বব্যাপক নহয়, আপুনি গতি কৰি। ইয়াত ভুলকৈ লিখিছে, ইয়াত নিজৰ বুদ্ধি লগাইছে। আপ মানে আপুনি স্বয়ং গতিশীল হৈ বিৰাজমান হয়। আপুনি স্বয়ং গতিশীল হৈ তাৰ পৰা আহে, ওপৰৰ লোকৰ পৰা। দেওলোকৰ 3য় পৃষ্ঠত থাকে, তাৰ পৰা গতিশীল হৈ আপুনি আমাৰ ইয়ালৈ আহে, ভাল আত্মাবোৰক লগ কৰে। এতিয়া আকৌ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 54 মন্ত্ৰ নম্বৰ 3 দেখুৱাম চাব। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54 এয়া মন্ত্ৰ নম্বৰ 3। ইয়াত লিখা আছে যে সূৰ্যৰ সমান জগত প্ৰেৰক এই পৰমাত্মা সৌম্য স্বভাৱৰ আৰু জগত প্ৰকাশক, আৰু সকলো লোকক পবিত্ৰ কৰি ভৌন উপৰি ত্ৰিস্থিতি সমগ্ৰ ব্ৰহ্মাণ্ডৰ ঊৰ্ধ্বভাগত, ওপৰ ভাগত। ভি নহয়, বৰ্তমান তাতেই আছে, তাতেই থাকে। ভিটো নাহেই, তাতেই থাকে। এতিয়া পুণ্যাত্মাসকল ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 আৰু মন্ত্ৰ নম্বৰ 1ত কি কৈছে? ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1ত, এই 20 মন্ত্ৰ 1ত সেই পৰমাত্মা, ইয়াত লিখিব লাগিছিল কবিৰ দেৱ। এয়া কবি নহয়, এয়া কবিৰ দেৱ। ইয়াত লিখিছে কবিৰ দেৱ, ইয়াত ৰক, ইয়াত এওঁলোকে কবিৰ লিখিব লাগিছিল। কবিৰ দেৱ, সেই কবিৰ পৰমেশ্বৰ মেধাৱী। ইয়াত লিখিব লাগিছিল কবিৰ পৰমেশ্বৰ হয়। সেই পৰমাত্মা কবিৰ দেৱ, সেই পৰমাত্মা কবিৰ দেৱেই হয়, যি সকলোৰে ৰক্ষক। বিদ্বানৰ তৃপ্তিৰ বাবে জ্ঞান দিয়ে। বিদ্বান অৰ্থাৎ তেওঁৱেই আহি তেওঁ এনেকুৱা জ্ঞান দিয়ে যাৰ পৰা বুদ্ধিমান লোকসকল তৃপ্ত হয়, সন্তুষ্ট হয় আৰু সহনশীল হয়। সকলো দুষ্টক সংগ্ৰামত অৰ্থাৎ জ্ঞানৰ যুদ্ধত তিৰস্কৃত কৰে, সকলোকে পৰাজিত কৰে নিজৰ তত্ত্বজ্ঞানেৰে। এতিয়া আজি ইমানখিনি এই সৎগ্ৰন্থবোৰৰ পৰা ল'বলগীয়া আছিল। এতিয়া দাসে শুনাব। এতিয়া দাসে যি আজি সৎসংগ শুনাব বিচাৰিছিলে সেয়া আৰম্ভ কৰিব, কিন্তু সময় কম আছে, সেইবাবে সংক্ষিপ্তত কম। এতিয়া 2 প্ৰকাৰে মানৱ শৰীৰ প্ৰাপ্ত হয়, আৰু দ্বিতীয়টো হ'ল যে সৎসংগ কেৱল পৰমাত্মাইহে আহি কয়, যথাৰ্থ জ্ঞান স্বয়ং ভগৱানেই কয়। গতিকে সেই পৰমাত্মা 600 বছৰ আগতে আহিছিলে, তেওঁ ভাল আত্মাসকলক লগ কৰি যথাৰ্থ জ্ঞান দিয়ে, তাৰপিছত তেওঁলোকক যথাৰ্থ জ্ঞানৰ সৈতে পৰিচিত কৰায়। সেইবাবে পৰমেশ্বৰে স্বয়ং কৈছে, চাৰোं युग में मेरे संत पुकारे, कूक कहा हम हेल रे, हीरे माणक मोती बरसे, ये जग चुगता ढेल रे। 4টা যুগত মোৰ সন্তসকলে চিঞৰি চিঞৰি অন্তৰেৰে উচ্চ স্বৰত চিঞৰি চিঞৰি কৈছে, আৰু ময়ো চাৰোं युग में मेरे संत पुकारे, মোৰ সন্তই মোৰ লগত পৰিচিত হ'ল। और कूक कहा हम हेल रे, চাৰিওফালে চিঞৰি চিঞৰি ঢোল পিটি পিটি কৈছিলোঁ যে তোমালোকে সাধনা ভুলকৈ কৰি আছা, তোমালোক নিজৰ গ্ৰন্থৰ সৈতে পৰিচিত নহয়। সন্তানসকল, মই যি জ্ঞান দি আছোঁ এয়া মুক্তিদায়ক, তোমালোকৰ পাপ নাশ কৰি সুখ দিব। গতিকে যি যথাৰ্থ মাৰ্গৰূপী হীৰা মুকুতা
লাল সেয়া তোমালোকে স্বীকাৰ নকৰিলা আৰু আন উপাসনা শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে পূজা কৰি সেই শিল পাথৰবোৰ একত্ৰিত কৰিছা, যাৰ মূল্য আগলৈ তোমালোকে একো নোপোৱা। গতিকে কৈছে চাৰো যুগমে সন্ত পুকাৰে কুক কহা হম হেল ৰে। আৰু এই সৎ সাধনা মুক্তিদায়ক জ্ঞান আৰু ভক্তি ৰূপী হীৰে মাণিক মোতি বৰছে ये जग जुगता ढेल रे हमरा ज्ञान किन्हे ना सुनिया और पर भी लेण जात है दुनिया। মোৰ জ্ঞান কোনেও নুশুনে আৰু তালৈ মেলাত গা ধুবলৈ যায়। সেই পুখুৰীত য'ত সেই শাস্ত্ৰৰ বিৰুদ্ধে জ্ঞান দিয়া সাধকসকলে সন্তসকলে মিছগাইড কৰি থৈছে, তাত কুম্ভৰ মেলা হ'ব, সেই পুখুৰীত গা ধুলে মুক্তি হ'ব। তাততো কাছ মাছ ভেকুলী থাকে, তেওঁলোকেই মুক্ত হ'লহেঁতেন আপোনালোকতকৈ আগত, ভিতৰতেই পৰি আছে। আৰে সৰল মানুহ, গীতাৰ ক'ৰবাত লিখা আছে নেকি যে তালৈ গৈ স্নান কৰি আহা অথবা অন্য মন্ত্ৰ জপ কৰা অথবা শ্ৰদ্ধা কৰা? আনকি মানাহে কৰিছে। শ্ৰীমদ ভাগৱত গীতাত নৱম অধ্যায়ৰ 25 নম্বৰ শ্লোকত কৈছে, যিয়ে ভূতক পূজা কৰে ভূত হয়, যিয়ে দেৱতাক পূজা কৰে তেওঁলোকে দেৱলোকলৈ গৈ দেৱতাৰ চাকৰ হয়, তালৈ গুচি যায়। আৰু যিয়ে প্ৰেতক পূজা কৰে সিহঁত প্ৰেত লোকলৈ গুচি যায়। আৰু মোক পূজাসকলে মোক প্ৰাপ্ত কৰে, অৰ্থাৎ ব্ৰহ্মলোকলৈ গুচি যায়। আকৌ 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে তুমি সেই পৰমাত্মাৰ শৰণলৈ যোৱা, যলৈ গ'লে যাৰ কৃপাত তুমি পৰম শান্তি আৰু সনাতন পৰমধাম প্ৰাপ্ত কৰিবা। গতিকে সমগ্ৰ শ্ৰীমদ ভাগৱত গীতাত ক'তোৱে তীৰ্থ না ব্ৰতৰ না কোনো অন্য উপাসনাৰ প্ৰমাণ আছে। গতিকে আমি শাস্ত্ৰবিধি অনুসাৰে সাধনা কৰিব লাগিব, যি আমাৰ সদগ্ৰন্থই কয়। সদগ্ৰন্থত মই আপোনালোকক আগতেই কৈছোঁ যে যি বেদ আছে, 4খন বেদ, এয়া গড গিভেন, কিন্তু পঞ্চম বেদ সেইখন লুকুৱাই দিছে। তাত সম্পূৰ্ণ কোৰ্চ আছিলে, সম্পূৰ্ণ মুক্তিৰ মাৰ্গ আছিলে, সম্পূৰ্ণ জ্ঞান আছিল, সেয়া নাথাকিল। সেইবাবে পৰমাত্মাই স্বয়ঙেই আহি সেই জ্ঞান দিয়ে। গতিকে সেই জ্ঞানতে সম্পূৰ্ণ কোৰ্চ আছে মুক্তি প্ৰাপ্তিৰ, ইয়াৰি সুখ প্ৰাপ্তিৰ। আপোনালোকৰ সংস্কাৰৰ আৰম্ভণিত আপোনালোকৰ ভাগ্যত লিখা পাপক নাশ কৰা সেই সাধন মালিকে বৰ্ণিত কৰিছে, যি এই দাসৰ লগত আছে, আপোনালোকে প্ৰাপ্ত কৰক। গতিকে আজিৰ যি সৎসংগ দাসে শুনাব বিচাৰিছিলে, তাৰ ভূমিকাহে হ'ল 2 ঘণ্টাত। এতিয়া 2 প্ৰকাৰে মানৱ শৰীৰ প্ৰাপ্ত হয়। এটাটো পূৰ্বজন্মৰ সংস্কাৰ, যাৰ শুভ সংস্কাৰ থাকে তেওঁলোকে একেলগে বহুতটা মনুষ্য জীৱন পায়। কিন্তু সেই পূৰ্ণ সংস্কাৰ তেতিয়া হয় যেতিয়া পৰমাত্মাই তৃতীয় স্থিতিৰ ৰূপ ধাৰণ কৰি কেতিয়াবা কোনোবা ক্ষেত্ৰত প্ৰকট হয় আৰু তেওঁ নিজৰ কোনো মৰমীয়াল আত্মাক যথাৰ্থ জ্ঞান কৈ যায়। সেইকাৰণেই ওচৰৰ পাজৰৰ ক্ষেত্ৰত সেই জ্ঞান কিছু সময়ৰ বাবে ঠিকেই চলে। গতিকে সেই পুণ্যাত্মাসকল ভক্তিৰেই যুক্ত হয়। তাৰপিছত তেওঁলোকে কেইবা জনমো প্ৰাপ্ত কৰাৰ পিছত সেই জনমত যদি কোনো পূৰ্ণ সন্ত নাপায়, তেন্তে পূৰ্বজন্মৰ নিজৰ ভাগ্যৰ যি ভক্তি উপাৰ্জন তাৰ নাশ কৰি গুচি যায়। তেওঁলোকে সুখটো পায় আগৰ জনমৰ উপাৰ্জনৰ পৰা, কিন্তু তেওঁলোকে ভাবে আমি যি সাধনা কৰি আছোঁ তাৰ বাবেই সুখী চাগে। গতিকে তেওঁলোকৰ এই ভ্ৰম হৈ থাকে। গতিকে যিমান আজি এই দাসে দেখি আছে, ৰাধাস্বামী, ধন সদগুৰু, জয় গুৰুদেৱ, আচাৰাম, সুধাংশুদেৱ, এয়া যিমান কৃপালু আৰু এয়া কি নাম এওঁলোকৰ কুমাৰ স্বামী, যিসকল 10, 15, 20, 30, 40 বছৰ ধৰি এওঁলোকৰ লগত থাকিল, যেতিয়ালৈকে তেওঁলোকৰ পূৰ্বজন্মৰ পুণ্য চলি আছিলে সুখী যেন লাগিছিলে, সাধনাটো ভুলেই আছিল। এতিয়া তেওঁলোকৰ এনেকুৱা দুৰ্গতি হৈছে, কান্দি কান্দি আহি আছে। এই সৎপাল দেৱৰ পূজাৰী আৰু এই বালেকেশ্বৰৰ পূজাৰী সঞ্চাদেশৰসকল এতিয়া এওঁলোকে আহি কান্দে। এজন অধ্যাপকে কৈ আছিল যে মোৰ বৃত্তি অধ্যাপনা আৰু মোৰ একমাত্ৰ পুত্ৰ এজন আছিল। মই সৎপালৰ শিষ্য আছিলোঁ, 40 বছৰ ধৰি তাত আছিলোঁ। মোৰ একমাত্ৰ পুত্ৰৰ মৃত্যু হৈ গ'ল। সেইদিনাৰ পৰা হিয়া ঢাকুৰি কান্দি আছোঁ। আপোনাৰ জ্ঞান শুনিলোঁ, নাস্তিক হৈ গৈছিলোঁ, ভগৱানৰ ওপৰত বিশ্বাস উঠি গৈছিল। আপোনাৰ জ্ঞান শুনিলোঁ, আপোনাৰ সৎসংগ শুনিলোঁ, তেতিয়াহে আশাৰ কিৰণ এটা আহিল যে ভগৱান আছে ক'ৰবাত। আমি সাধনা ভুল কৰি দুখী হৈ আছিলোঁ। যেতিয়ালৈকে পুণ্য চলি আছিলে সুখ অনুভৱ কৰি আছিলোঁ। যেতিয়া আমাৰ ওপৰত পাপৰ যুগ আৰম্ভ হ'ল, সেই সাধনাই একো প্ৰটেকশ্যন নিদিলে। পুণ্যাত্মাসকল সকলোৱে এনেদৰেই ভ্ৰমিত। গতিকে যি মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী, তেওঁলোক 2 প্ৰকাৰৰ। এটাটো আপোনালোকক কৈছিলোঁৱেই। গতিকে তেওঁলোকে ভ্ৰমি ফুৰে ভগৱানক বিচাৰি, ক'তোৱেই
স্থায়ী হ'ব নোৱাৰে। এতিয়া আপোনালোকে যি জন্ম পাইছে মনুষ্যৰ, সেইটো এনেকুৱা সময়ত হ'ল যদি এতিয়া জন্ম নাপালে হয়, আগৰ দৰে আপোনালোকো ভ্ৰমি গুচি গ'ল হয়। আজিৰ পৰা 10 বছৰ আগতে যিসকল মৰিল, তেওঁলোক গ'ল নিজৰ জীৱন নষ্ট কৰি। গতিকে আপোনালোকে যি মনুষ্য জীৱন পাইছে, ধন্য আপোনাৰ পিতৃ মাতৃ, যাৰ পৰা জন্ম ল'লে। আপোনালোকেতো ভক্তিত লাগিয়েই আছে, আপোনালোকক কম সময়তে বুজাব পৰা যাব। আৰু দ্বিতীয় প্ৰকাৰৰ, যিয়ে 84 লাখটা জনী ভোগ কৰি মানৱ জীৱন প্ৰাপ্ত কৰিছে, তেওঁলোকে কি কৰে? তেওঁলোকক আপুনি যিমানেই চেষ্টা কৰক, তেওঁলোক ভালেই পৰিশ্ৰমীও হয়, কাৰণ আগতে পশু পক্ষী হৈ গোটেই দিনটোৱেই পৰিশ্ৰম কৰি আছিলে জীৱন নিৰ্বাহৰ বাবে। এটা পৰুৱাই এটা কণাৰ বাবে নাজানো কিমান পৰিশ্ৰম কৰিবলগীয়া হয়। এটা কণাৰ বাবে এটা ক্ষণৰো শান্তি নাই। গতিকে তেওঁলোকৰ স্বভাৱ এনেকুৱাই, মায়াৰ বাবে সংঘৰ্ষ কৰি থাকে। ভক্তি কৰাৰ কথা ক'লে কয়, মোৰ সময় নাই। আৰু ভক্তি শুনাব বিচাৰিলেও তেওঁলোকে ধৈৰ্য ধৰিব নোৱাৰে, উঠি গুচি যায়। গতিকে কবিৰ চাহেবে কি কয়? কবিৰ পিছলে পাপ সে হৰি চৰ্চা না ভাৱে না সুহাৱে, কেউংগে কে উঠ চলে না ওৰে বা চলাৱে। যিসকল পূৰ্বজন্মৰ সংস্কাৰী প্ৰাণী নহয়, অথবা যিসকলৰ পাপ কৰ্ম অধিক হৈ গৈছে, যেতিয়া তেওঁলোকৰ সন্মুখত সৎসংগৰ চৰ্চা কৰা হয় ভগৱানৰ, তেতিয়া 3টা লক্ষণ দেখিব। যিসকল ভক্তিহীন কৰ্মহীন প্ৰাণী, কবিৰ চাহেবে কয়, কবিৰ পিছলে পাপ সে হৰি চৰ্চা না সুহাৱে। চৰ্চা চলি থকাৰ সময়ত টোপনিয়াই থাকিব, নহ'লে আন চৰ্চা আৰম্ভ কৰি দিয়ে। শুনাচোন, মোৰ এটা কথা শুনা। অমুকটো কাম এনেকুৱা আছিলে, যদি আপুনি চেষ্টা কৰে কোনো ভাই ভনী সম্পৰ্কীয় মিত্ৰক চৰ্চা শুনাবলৈ, তেন্তে 2 ছেকেণ্ড শুনিব, তাৰপিছত ইফালে সিফালে চাব। এনেকুৱা নহয় সেইটো কাম যে সেইটো এনেকুৱা হ'ল তেনেকুৱা হ'ল। যদি ক'ব বিচাৰে আপোনাকো ডিষ্টাৰ্ব কৰি দিব। আৰু তৃতীয়জনে ক'ব, মোৰ কাম এটা মনত পৰিল, পিছত লগ পাম, উঠি গুচি যাব। কবিৰ ভগৱানে কয় যে কবিৰ পিছলে পাপ তে, যাৰ পাপ বেছি হৈ গৈছে, হৰি চৰ্চা না সুহাৱে, ভাল নালাগিব। আৰু কেউংগে কে উঠ চলে না ওৰে বাত বনাৱে। গতিকে এয়া সেই ব্যক্তিৰ লক্ষণ হয় যিসকল আগৰ জন্মৰ পাপৰ পৰা বেছি গ্ৰস্ত হৈ আছে। চিধাই সিহঁত 84 লাখ প্ৰকাৰৰ প্ৰাণীৰ পশু পক্ষীৰ জনী প্ৰাপ্ত কৰাৰ পিছত চিধা মনুষ্য জীৱন প্ৰাপ্ত কৰিছে। গতিকে তেওঁলোকত ভক্তি প্ৰৱেশ কৰোৱাটো কঠিন, কিন্তু কৰাব পাৰি। কেৱল তাক অলপ বেছি সময় লাগিব এই জ্ঞানক বুজিবলৈ। আৰু যদি আৰম্ভণি হৈ যায় লাহে লাহে কোনোবা নহয় কোনোবা জনমত, তেন্তে তাৰ হৈয়েই যায়। এজন কাকভূষণ নামৰ, আমাৰ পুৰাণতো ইয়াৰ প্ৰমাণ আছে, কাকভূষণ নামৰ এজন মহাপুৰুষ আছিলে। আৰু এজন গৰুৰ দেৱ, যাক শ্ৰী বিষ্ণুদেৱৰ বাহন বুলি মনা হয়, তেওঁলোক দুজনৰ এবাৰ নিজৰ মাজতে আলোচনা হ'ল। কাকভূষণ দেখাত কেনেকুৱা? বাকী শৰীৰটো মনুষ্য সদৃশেই হয়, কিন্তু ওঠ আৰু ওপৰৰ যি অংশ মুখ, সেয়া কাউৰীৰ। তেওঁক কাকভূষণ বুলি কোৱা হয়। এওঁলোক দুজনৰ মাজত এবাৰ চৰ্চা হ'ল। কাকভূষণ দেৱক গৰুৰ দেৱে সুধিলে, হে ভূষণদেৱ, আপোনাৰ ওচৰত বহিলে মই বৰ শান্তি পাওঁ। আপুনি মানে এই ভক্তি বিধি আৰু এই অমৰত্ব, কিয়নো কাকভূষণ দেৱৰ আয়ুস বহুত দীঘলীয়া হৈ গৈছিল। বহু প্ৰলয় ইতিমধ্যেই তেওঁৰ সন্মুখত হৈ গৈছে, কিন্তু এতিয়াও তেওঁ বিদ্যমান। সেইবাবেই সুধিলে যে আপুনি এয়া কেনেকৈ প্ৰাপ্ত কৰিলে? তেতিয়া কাকভূষণে ক'লে যে এয়া বহুত দীঘলীয়া কাহিনী গৰুৰ দেৱ। মই যেতিয়া মোৰ বয়স 20 বছৰ আছিলে, তেতিয়া ভয়ংকৰ আকাল আহি গৈছিলে। আমি ভাই ভনী আছিলোঁ, মোতকৈ সৰু আছিলে মোৰ ভাই ভনীসকল। সেই আকালৰ বাবে সিহঁতে ভোক সহ্য কৰিব নোৱাৰি মৰি থাকিল, আৰু মোৰ মা দেউতাৰো মৃত্যু হ'ল। তেওঁলোকেও ভোক সহিব নোৱাৰিলে। মই যুৱক আছিলোঁ, সেইকাৰণে মই এই আকালক সহ্য কৰি পিতৃ মাতৃ আৰু পৰিয়াল নাশ হোৱাৰ পিছত সেই ক্ষেত্ৰ এৰি মই অৱন্তিকা নগৰীলৈ গুচি গ'লোঁ। তাত আকাল নাছিলে। ইয়াৰ আগতে মোৰ অসংখ্য জনম পাৰ হৈ গ'ল। মনুষ্য জীৱন মই বৰবাদ কৰি দিলোঁ, কিন্তু মই ভক্তি কৰা নাছিলোঁ, কিয়নো মোৰ সেই পূৰ্বজন্ম মোৰ এতিয়া দিব্য দৃষ্টি খুলি যোৱাৰ বাবেহে দেখা পাই আছোঁ যে মই মোৰ আগৰ মানৱ শৰীৰ কেনেদৰে নষ্ট কৰিছোঁ।
তেতিয়া কৈছে যে মই আগৰ বহুতটা জন্ম নাশ কৰি দিলোঁ আৰু যি মই এটা জনম পালোঁ। মোৰ পিতৃ মাতৃ ভাই ভনী ঢুকাই গ'ল ভোকত কষ্ট পায়। আমাৰ ঘৰত ইমান বেছি সুখ আছিলে, আমি ভাই ভনীয়ে একেলগে সুখত আছিলোঁ, আৰু এবছৰত এনেকুৱা অনিষ্ট হ'ল, এনেকুৱা বিপদ আহিল, আমাৰ নাশ হৈ গ'ল। মই ভাবিবলৈ বাধ্য হৈ গ'লোঁ যে এয়া কেনেকুৱা জীৱন। কালিলৈকে আমি কিমান সুখত আছিলোঁ, কলৈ গুচি গ'ল আজি। মই হিয়া ঢাকুৰি কান্দি আছোঁ, কান্দিলোঁ, সকলো কৰিলোঁ, কিন্তু নাপালোঁ। এয়ানো কি জীৱন, ক'ত আছোঁ মই? এনেকুৱা কৰি কৰি এটা মন্দিৰৰ ভিতৰত এজন পণ্ডিতে, তেওঁ ভগৱান শিৱৰ পূজাৰী আছিল, তালৈ গ'লোঁ। তেওঁক দুখৰ কথা ক'লোঁ। ব্ৰাহ্মণজন দয়ালু আছিল। মোক বুকুত সাৱৰি ধৰি ক'লে, পুত্ৰ, ইয়াততো এনেকুৱাই বিপদ আহে। তুমি ভক্তি কৰা, স্বৰ্গলৈ গুচি যাবা, তাত দুখ নাই। ব্ৰাহ্মণজনৰ জ্ঞান স্বৰ্গলৈকেহে আছিল, আৰু ক'লে, পুত্ৰ, তুমি দীক্ষা লোৱা, গুৰু অবিহনে মুক্তি পোৱা নাযায়। এতিয়া কাকভূষণে ক'লে যে মোৰ বহুত পাপ আছে, আগৰ জনমত মই কেতিয়াও ভক্তি কৰা নাছিলোঁ। মোৰ ভিতৰত ভক্তিক প্ৰৱেশ কৰোৱাৰ বাবে 6 মাহ লাগি গৈছিল, সন্তৰ লগত একেলগে থকাৰ পিছতো। এতিয়া 6 মাহলৈকে মই মন্দিৰতে থাকিলোঁ, সদায় তেওঁৰ কথা শুনো, বচন শুনো, কিন্তু নাম লোৱাৰ ইচ্ছা মই কেতিয়াও ব্যক্ত নকৰিলোঁ। গুৰুদেৱজনে, মহাত্মাজনে কয় যে পুত্ৰ, দীক্ষা লৈ লোৱা। মই একোৱেই নকৈছিলোঁ, না হা কৈছিলোঁ না কৈছিলোঁ। আৰু দীক্ষা ল'লে তেওঁলোকহে প্ৰফুল্লিত হয় যিসকলে স্ব-ইচ্ছাৰে নিজৰ কষ্টৰে প্ৰাপ্ত কৰে, জোৰ কৰি দিয়া জ্ঞান নামে কাম নকৰে। গতিকে পণ্ডিতে সেইকাৰণে তেওঁক জোৰ নকৰিলে। 6 মাহৰ পিছত ক'লে, একেৰাহে হঠংগ শুনাৰ পিছত মই পাপীৰ অলপ পাপ নৰম হ'ল। তেতিয়াহে মই দীক্ষাপ্ৰাপ্ত কৰিলোঁ। দীক্ষাপ্ৰাপ্ত কৰাৰ কিছুদিনৰ পাছতে মোৰ মনত যি টি কথা আহিব ধৰিলে। গুৰুদেৱে যি কথা শুনাইছিলে মোৰো মনত থাকি গ'ল। মই যুৱক আছিলোঁ, গুৰুদেৱ বৃদ্ধ হৈ গৈছিল। মোৰ মাতত জোৰ আছিলে, যিমানবোৰ শ্ৰোতা আছিলে মোৰ ফালে আকৰ্ষিত হৈ গ'ল, আৰু ক'ব ধৰিলে যে বাহ, আপুনিতো গুৰুদেৱতকৈও ভালদৰে জ্ঞান শুনাব জানে। পুণ্যাত্মাসকল প্ৰাণীয়ে ইয়াতেই ঠগ খায়। এই জ্ঞান শুনি কোনোবা বক্তা হৈ যায়, 10জনমান তেওঁৰ প্ৰশংসক হয়, আৰু তেওঁ নিজৰ জীৱন নাশ কৰে। এতিয়া এই জ্ঞান কোৰাণৰ আছিলে, ভাল বেয়ানো কি আছিলে ইয়াত? গুৰুদেৱতকৈও ভাল শুনাই সি। গতিকে ইয়াতেই ঠগ খায়, শ্ৰোতায়ো ঠগ খায়, প্ৰশংসাই মূৰত ধৰে। এই জীৱৰ আটাইতকৈ ডাঙৰ শত্ৰু। এদিন মই বহি আছিলোঁ, কথা কৰি আছিলোঁ, শ্ৰোতাসকল বহি আছিল। গুৰুদেৱ আহিল মন্দিৰলৈ নিজৰ ঘৰৰ পৰা। মই তেওঁক থিয় হৈ সৎকাৰ নজনালোঁ। সেয়া মই অপমান বুলি ভাবিম, কাৰণ যদি মই থিয় হওঁ তেতিয়া সকলোৰে এট্ৰেকশ্যন সেইফালে গুৰুদেৱৰ ফালে যাব। এতিয়া মই বহি বহিয়ে দৰ্শন কৰিলোঁ, কেৱল এনেকৈ অলপমান নামমাত্ৰই মূৰ দোৱালোঁ, থিয় নহ'লোঁ মই। এতিয়া গুৰুদেৱ আহি নিজৰ পূজা পাঠ কৰাত লাগিল, মন্দিৰৰ এটা কোণত বহি। তেতিয়া আকাশবাণী হ'ল মন্দিৰত যে, দুষ্ট, তুমি নিজৰ গুৰুৰ অনাদৰ কৰিছা, তোমাক 1,00,000 বৰ্ষৰ বাবে নৰকত পেলাই দিম। ভগৱান শিৱৰ আকাশবাণী হ'ল, কাৰণ ব্ৰাহ্মণ শিৱৰ পূজাৰী আছিলে। এতিয়া সেই আকাশবাণী গুৰুদেৱে শুনিলে। তেতিয়া তেওঁ ক'লে যে, পুত্ৰ ভূষণ, তাৰ নাম আগতে বেলেগ আছিলে সেই সময়ত। পুত্ৰ, ভগৱান কিয় নিৰাশ হ'ল তোমাৰ পৰা? গুৰুদেৱে ধ্যান দিয়া নাছিলে, ই মোৰ আদৰেই কৰিলে নে অনাদৰেই কৰিলে? সন্তৰ বিষয়ে এটা বাণী কৈছে গৰীবদাস চাহিবদেৱে, कि आदर अनादर करो क्यों ना कोई, मम শৰণ জগত জান ছই। সন্তই আদৰ অনাদৰ নাচায়, কিন্তু শিষ্যৰ কিন্তু নিশ্চয়কৈ হানি হয়। যিয়ে আদৰ নকৰে, নিয়মত নাথাকে। তেতিয়া সেই গুৰুদেৱে সুধিলে যে, পুত্ৰ, কি ভুল কৰিলা? ভগৱান তোমাৰ পৰা কিয় ৰুষ্ট হ'ল? ক্ষমা বিচাৰা ভগৱানক, দয়ালু হয় ভগৱান, ক্ষমা কৰি দিব তোমাক। আৰু নিজেও প্ৰাৰ্থনা কৰিলে যে, হে ভগৱান, আপোনাৰেই পুত্ৰ, ভুল হৈ গ'ল, বালক হৈ ক্ষমা কৰি দিয়ক। তাৰপিছত আকৌ আকাশবাণী কৰিলে ভগৱান শিৱই, যেতিয়া এই অকৰ্মণ্য ব্যক্তিয়ে নিজৰ গুৰুৰেই আদৰ নকৰে, তেন্তে মোৰ কি আদৰ কৰিব? গুৰুক আমি ভগৱান বুলি মানি আমি ৰিহাৰ্চেল কৰিব লাগে, কাৰণ গুৰুদেৱক আমি যেনেকুৱা ব্যৱহাৰ ইয়াতে কৰি আছোঁ, তেন্তে পৰমাত্মাই এই ৰূপত ওপৰলৈ গৈ আপোনালোকৰ পৰীক্ষা ল'ব। এটা স্থান আছে মান সৰোবৰত। গতিকে ইয়াত যি স্বভাৱ আপোনালোকৰ, তাতো তেনেকুৱাই হ'ব, যেনেকুৱা সপোনত হয়। গতিকে তাৰ পৰা অহাৰ পিছত আপোনালোকে বহুত যুগলৈকে তালৈ যাব নোৱাৰিব। সেইবাবেই এট প্ৰেজেণ্ট আপোনালোকে গুৰুদেৱৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব লাগে, এনেকৈ কথা ক'ব লাগে, যেন আমি ভগৱানৰ লগত কৰি আছোঁ। গতিকে এই প্ৰকাৰে নকৰিলে
তেতিয়া তেওঁ ক'লে যে ই আপোনাৰ অনাদৰ কৰিছে, আপোনাৰ মানে মোৰ অনাদৰ কৰিছে, ইয়াক 1,00,000 বছৰলৈকে নৰকত পেলাই দিম। তাৰ পিছত বহু সময় ধৰি হাতযোৰ কৰিয়ে থাকিল ব্ৰাহ্মণে, আপোনাৰ ই সন্তান ক্ষমা কৰক দাতা, বালক হৈ ভুল হৈ গ'ল, তুমিও ক্ষমা খোজা পুত্ৰ, ক্ষমা খোজা। তাৰ পিছত আকৌ আকাশবাণী হ'ল যে কি মেৰা বচন না খালি যাই ইয়ম কে লোক চলো ৰে ভাই। এতিয়া কাকভূষণে ক'লে যে মোৰ মৃত্যু হৈ গ'ল, মোক নৰকত পেলাই দিয়া হ'ল 1,00,000 বছৰলৈকে। কিন্তু কম বেছি যি ভক্তি আৰম্ভ কৰিছিলোঁ প্ৰাথমিক, তাৰেই লাভ পালোঁ মই। পিছৰ জন্মত মনুষ্য জীৱন পালোঁ, 1,00,000 বছৰ নৰক ভোগী। মনুষ্য জীৱন পোৱাৰ পিছত মই লমচ নামৰ ঋষি এজনৰ লগত বাদ বিবাদ কৰিলোঁ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।